আমি আজি এই যি আমি আজি সভাখন যি পাতিছোঁ এই সভাখন আচলতে টাই অসম জনগোষ্ঠী বুলি নহয়, ইয়াত অসম জনগোষ্ঠী সাৰ্বভৌমত্বৰ কথাই নহয়। আমি আচলতে এই সভাখন 2012 চনত আমি সভাখন পাতিছিলোঁ আৰু এই সভাখন আমাৰ আছিল যে জাতীয় জনগোষ্ঠী ঐক্যমঞ্চ বুলি। আৰু এই সভাখনতেই আমাৰ ডিব্ৰুগড়বাসী ৰাইজৰ সাৰ্বভৌমত্বৰ, ডিব্ৰুগড়বাসী ৰাইজৰ এখন মানে যি আমি একেডাল জৰিয়ে বান্ধ খাই থাকিব পৰা এক ব্যৱস্থা। আৰু সেইকাৰণে আজি আমি পুনৰবাৰ আমি অসমৰ সাৰ্বভৌমত্বৰ কথাখিনি আজি গম পাইছোঁ, বিদেশী আগ্ৰাসনৰ কথা গম পাইছোঁ, বা আজি আমি দেখি আহিছোঁ যে অসম সাহিত্য সভাই ইমানবাৰ কৈ থকাৰ পিছতো আমাৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহে বেনাৰবিলাকত যি ধৰণে অসমীয়া শব্দ নিলিখি বা অসমীয়া শব্দ খুব সৰুকৈ লিখি অন্যান্য মানে ইংৰাজী শব্দত বা অন্যান্য ধৰণৰ শব্দত এটা লিখা ব্যৱস্থা কৰিছে। আমি বেংকবিলাকত দেখিছোঁ আজি বঙালী ভাষাত আজি বেংকবিলাকৰ যিবিলাক EMI ভৰিব লাগে, এই EMIবিলাক ভৰাৰ মেছেজবিলাক বঙালী শব্দত বেংকবিলাকৰ পৰা আহিব লাগে। গতিকে সেই মানে আজি এখন আলোচনা আমাৰ সভা হৈছে। এই সভাখনত আমি বহুকেইটা প্ৰস্তাৱ লৈছোঁ। এই প্ৰস্তাৱসমূহ হ'ব আমাৰ ভূমি যিখন আইন, প্ৰথমতে আমি ভূমি আইনখন মানে আমি পুনৰবাৰ কৰিবৰ কাৰণে চৰকাৰ আইনখন, আৰু গতিকেলৈ আমি ভূমি আইনখনৰ কথা চিন্তা চৰ্চা কৰিছোঁ আৰু বহুখিনি কথা আমাৰ আলোচনা হৈ আছে, কিন্তু শেষ হোৱা নাই। আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ যে জনগাঁথনি জনগোষ্ঠীবিলাক আমি সংলগ্ন হৈ থাকিবলৈ সাংস্কৃতিক যি দিশ আছে, আৰু ডিব্ৰুগড়ত আমি জনগোষ্ঠী সাংস্কৃতিক সমাৰোহখন পতা ব্যৱস্থা আমি ভাবি আছোঁ। এইখনো আমি ৰেজলিউশ্যন লৈছোঁ পাতিম বুলি। আৰু আমি অন্যান্য ধৰণৰ বহুকেইটা তেনেকৈ দিশ আমি সাঙুৰ খুৱাই একেলগত লৈছোঁ। আমি ভাবিছোঁ অসমক লৈ ডিব্ৰুগড় আৰু ডিব্ৰুগড়খনক যি ধৰণে আজি ছেক্ৰেটেৰিয়েট যি অফিচ আমি কাৰ্যালয় পাইছোঁ, আমি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া 4বাৰকৈ ইয়াত বহিব। গতিকেলৈ বিদেশী আগ্ৰাসন নিশ্চয় আমাৰ ইয়াত হ'ব বুলি আমি ভাবি আছোঁ। তো এইকাৰণেই হ'ব বুলি আমি ভাবিছোঁ। আমি গুৱাহাটী মহানগৰখন দেখিছোঁ কি ধৰণে ভৰিত মানুহ থাকে, ইজনে সিজনক চিনি নোপোৱা পৰিৱেশ বা এনেকুৱা ধৰণৰ থাকে। গতিকে আমিও ভাবিছোঁ যাতে আমাৰ সেই ব্যৱস্থাটো বা সেই পৰিৱেশটো আমাৰ জেগাবিলাকত নহওক, গতিকেলৈ আমি তেনেকুৱা ধৰণৰ কথাবিলাক চিন্তা চৰ্চা কৰিছোঁ। আৰু আমি ভাবোঁ যে এখন আমি ইয়াতে ৰেজলিউশ্যন কমিটিও বনাই দিছোঁ। এই কমিটিখনে আমাক তিনি মাহে আমি গোটেই ডিব্ৰুগড় জিলাখনত আমি আমাৰ যিমানবিলাক জনগোষ্ঠীয় সংগঠন আছে বা আছে, এই সংগঠনবিলাকক লৈ আমি যিখন আহ্বায়ক সমিতি বনাইছোঁ, এই সমিতিখনে সকলো দিশতে মৰাণ, নাহৰকটীয়া, নামৰূপ, চাবুৱা, টেঙাখাট এনেকৈ ধৰণৰ কৰি আমাৰ আলোচনাবিলাক প্ৰতি তিনি মাহে হৈ থাকিব। নিশ্চিতভাৱে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ ওপৰত আমি বিশেষভাৱে আমাৰ জাতি জনগোষ্ঠীয় সংগঠনসমূহৰ এক যৌথ উদ্যোগত এখন সভা অনুষ্ঠিত হৈ যায়। আৰু উক্ত সভাত আমাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ সকলো যিবোৰ আমি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, আজি যি ধৰণে আমাৰ অসমীয়া মানুহৰ ওপৰত যি ধৰণে অত্যাচাৰ অন্যায় চলি আছে, তাৰ ওপৰত আমি যৌথ সভাই আজি কিছু প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু বিশেষভাৱে আমি ডিব্ৰুগড় জিলাত আমাৰ অসমীয়া অস্তিত্বৰ অৰ্থে আমি কিছু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আজি আমাৰ যিবোৰ চৰকাৰী বেচৰকাৰী যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, তাত আচলতে নাম ফলকত আচলতে আমি অসমীয়া ভাষাত কোনো ধৰণৰ লিখা আমি পৰিলক্ষিত নহৈছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি তেখেতসকলক আৰু আমি ইতিমধ্যে ঐক্যমঞ্চই এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অতি শীঘ্ৰে নাম ফলকসমূহ অসমীয়া ভাষাত লিখিবৰ কাৰণে তেখেতসকলক আমি দাবী জনাম। আৰু দ্বিতীয় কথা হৈ গ'ল যে আমাৰ ইয়াত যিসকল বেচৰকাৰী অনুষ্ঠানবোৰ আছে, বেচৰকাৰী অনুষ্ঠানত আমাৰ যিসকল অসমীয়া যুৱক যুৱতীসকলে তেওঁলোকে নিয়োজিত হৈ আছে, তেখেতসকলৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে আচলতে আমি এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু বিভিন্ন প্ৰস্তাৱ লোৱা হৈছে। পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰা হ'ব। আৰু এটা আমি প্ৰস্তাৱ লৈছোঁ যে আজি আচলতে অসমীয়া মানুহ আজি সজাগ হৈছে, সচেতন হৈ যোৱাৰ পিছত আচলতে ডিব্ৰুগড় জিলাত যি প্ৰতিবাদৰ ঢৌ উঠি থকা সময়ত সংবাদ মাধ্যমৰ যোগেদি আমি অৱগত হৈছোঁ যে নাৰায়ণ পাল বোলা এজন ব্যক্তি আচলতে তেওঁৰ যি স্কেম, এই স্কেমৰ ওপৰত আচলতে কোনোবা দল সংগঠন এই স্কেম বন্ধ কৰিবৰ কাৰণে যি দল সংগঠনৰ বাতৰি পৰিৱেশন হৈ আছে ধাৰাবাহিকভাৱে আমি বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আমি গম পাইছোঁ। আমি সেই সংবাদ মাধ্যমক জনাব বিচাৰিছোঁ, আমি জনগোষ্ঠীয় ঐক্যমঞ্চৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে আপোনালোকৰ হাতত যদি তথ্য আছে আপোনালোকে ৰাজহুৱা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিহেতু আমি সকলো দল সংগঠন ইয়াত একত্ৰিত হৈছোঁ
আজি আমি দুখ প্ৰকাশ কৰিছোঁ। কালি কিজানি আমি আচলতে যি সময়ত অসমত এটা জুই জ্বলি থকা সময়ত আচলতে এটা পৰিৱেশ সৃষ্টি হৈ থকাৰ সময়ত এনেকৈ দল সংগঠনে যদি কোনোবা বহিৰাগত ব্যক্তিৰ পৰা আচলতে এনেকৈ স্কেম কৰা ব্যক্তিৰ পৰা যদি কিবা টকা পইচা সংগ্ৰহ কৰিছে তাৰ ওপৰত আচলতে আমাৰ ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু দল সংগঠনে যদি তেনেকৈ কৰিছে তেওঁলোকৰ এটা প্ৰত্যেক সংগঠনৰ এটা সংবিধান আছে, সাংবিধানিক ব্যৱস্থা হ'ব। আৰু এইকাৰণে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে তেখেতসকলে যদি এই বিষয়টোত আচলতে আমি ৰাজহুৱা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি এই সভাখনত প্ৰায় 15টাতকৈ ওপৰৰ জাতীয় জনগোষ্ঠী সংগঠনে আমি ইয়াত আজি আলোচনা কৰি যি বহিৰাগতৰ অসমীয়াৰ ওপৰত যি মাধমাৰ বা অসমীয়াক যি মানে যুৱক যুৱতীসকলৰ তেওঁলোকে যি ধৰণে অত্যাচাৰ চলাইছে এই অত্যাচাৰ অতি সোনকালে বন্ধ কৰিবৰ কাৰণে আমি আজি এই ডিব্ৰুগড় জনগোষ্ঠী ঐক্যমঞ্চ আমি দাবী জনাইছোঁ। আৰু লগতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক আমি আজি এই স্মাৰ্ট মিটাৰে যি সৰ্বসাধাৰণ ৰাইজক যদি জোৰোলাকৈ পানী খুৱাইছে এই স্মাৰ্ট মিটাৰ অতি সোনকালে বন্ধ কৰিবৰ কাৰণে আজি আমি সভাই প্ৰস্তাৱ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিবৰ কাৰণে আমি আজি মানে সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু লগতে আমাৰ যি খিলঞ্জীয়া মানুহৰ মাটি ডিব্ৰুগড় মানকটাতে থলুৱা অসমীয়া সোণোৱাল কছাৰী ৰাইজৰ মাটি যিধৰণে প্ৰশাসনে বলপূৰ্বকভাৱে দখল কৰিছে এই দখল কৰাৰ ক্ষেত্ৰতো জিলা প্ৰশাসনে যিধৰণে মতালি প্ৰয়োগ কৰিছে এইখিনি ক্ষেত্ৰত অতি সোনকালে বন্ধ কৰি ক্ষতিগ্ৰস্ত ৰাইজক অতি সোনকালে তেওঁলোকক ক্ষতিপূৰণ দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এই সভাতে ডিব্ৰুগড়ৰ যি অনা অসমীয়া লোকসকলে বলবমৰ নামৰ যি উপদ্ৰৱ কৰিছে, যিসকলে ডিব্ৰুগড়ৰ বিভিন্ন গলিখিনি যেনেকৈ মাৰুৱৈপট্টি বাবুপট্টি এই নামখিনি অতি সলাই পিনে অতি শীঘ্ৰেই ডিব্ৰুগড় এইখিনি আমাৰ বীৰ বীৰাংগনা শ্বহীদ অসম আন্দোলনৰ সময়ত যিসকল শ্বহীদ বীৰ বীৰাংগনাসকলৰ নামত নামকৰণ কৰিবৰ কাৰণে আজি আমি সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ।